যেতিয়া এজনী ছোৱালী বোৱাৰী হয়গৈ, বোৱাৰী হোৱাৰ পিছত এগৰাকী যেতিয়া মাতৃ হয়, তেতিয়া এটা সন্তানৰ মাতৃ হয়, তেতিয়া তাই বেছিকৈ আশা কৰে যে নিজৰ মাকৰ ঘৰত অলপ দিন থাকোঁগৈ, নিজৰ মাৰ ওচৰত। নিজৰ মাকে যিমান যত্ন ল'ব, সিমান যত্ন শাহু শহুৰেকৰ ঘৰত নাপায়। মানে শাহু শহুৰৰ ঘৰত সন্তানটোক চাব, কিন্তু বোৱাৰীজনীৰ প্ৰতি ইমান এটা মানে মৰম নেদেখুৱায়। খুব কম সংখ্যকহে আছে দেখুৱাই, কিন্তু ইমান নেদেখুৱায়। মানে বোৱাৰীজনীয়ে ঘৰৰ কাম বনখিনি কৰিবই লাগিব, কিন্তু মাকৰ ঘৰত থকাৰ লগে লগে আকৌ একদম ফ্ৰী, একো কৰিব নালাগে, চব হাততে দিবহি। কিন্তু শাহু শহুৰৰ ঘৰত থাকিলেতো নিদিয়েহি, তাই নিজৰ কামকেইটাতো কৰিবই লাগিব, কেঁচুৱা হ'ল বুলিতো বহুৱাই নোখোৱায়। সেইকাৰণে মাকৰ ঘৰত থাকিবলৈ বিচাৰে। কিন্তু বহু শাহু শহুৰৰ ঘৰৰ মানুহে কিন্তু পঠিয়াব নিবিচাৰে। নাতিটোৰ মানে মুহতে ঘৰৰ পৰা বোৱাৰীজনীক পঠিয়াব নিবিচাৰে। এটা কথা বুজি পাব লাগে, তাই আপোনাৰ ঘৰৰ বোৱাৰী হোৱাৰ আগত কাৰোবাৰ জীয়ৰী হয়। কোনোবাই তাইক জন্ম দি ডাঙৰ দীঘল কৰিছে, সেইখন ঘৰ তাই বিয়াহে হৈ আহিছে, সেইখন ঘৰৰ লগত একেবাৰে সম্পৰ্ক বাদ দিয়া নাই। আপোনাৰ নিজৰ ছোৱালীজনী যেতিয়া বেলেগৰ ঘৰলৈ বিয়া দিব, তাইৰ লগতো যেতিয়া তেনেকুৱা হ'ব, তেতিয়া আপুনি কি কৰিব? ঘৰলৈ গুচি আহা, ঘৰত আহি যত্ন ল'ম, এনেকৈ নামাতিব জানো? সেনেকৈ বোৱাৰীজনীকো পঠিয়াব লাগে মাকৰ ঘৰখনত কেইদিনমান থকাকৈ। আৰু কেতিয়াও মাকৰ ঘৰলৈ যাবলৈ বাধা দিব নাপায় বোৱাৰীক। নিজে ক'বহে লাগে, যোৱা অলপ দিন মাৰ ঘৰত থাকি আহাংগৈ। বহু শাহু শহুৰে নপঠায় ঘৰলৈ, হয়নে বাৰু?